নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক অন্য নতুন এটা ভিডিঅ'লৈ আজি আমি এইটো ভিডিঅ'ত MS Excelত এজ কেনেকৈ ক্যালকুলেট কৰি উলিয়াব পাৰো তাৰ বিষয়ে চাম আমি ইয়াৰ কেনেকৈ সেপাৰেট উলিয়াব পাৰো মান্থ আৰু ডেজ কেনেকৈ সেপাৰেট কৰি উলিয়াব পাৰো আৰু একেলগে কেনেকৈ উলিয়াব পাৰো গোটেইটো আলোচনা কৰিম এই ভিডিঅ'টোত যদি আপোনালোক ভিডিঅ'টোত ফাৰ্ষ্ট টাইম আহিছে তেতিয়া হলে আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত যদি নতুনকৈ কিবা এটা শিকিব পাইছে বুলি ভাবে তেতিয়া হলে ভিডিঅ'টো লাইক কৰি যাব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আমাৰ ওচৰত এটা ডাটা আছে যেনেকৈ ইয়াত নেম আছে নেমৰ ভিতৰত ৰাহুল অজিত বিজিত অমিত প্ৰীতি তেনেকৈ নাম আছে ডেট অফ বাৰ্থ আৰু কাৰেন্ট ডেট আছে কাৰেন্ট ডেট আজিৰ ডেটটো আছে আৰু ডেট অফ বাৰ্থ যেনেকৈ ৰাহুলৰ হৈছে 1 জানুৱাৰী 2000 ওকে তাৰ পিছত ইয়াৰ মান্থ ডে আছে আৰু একেলগে ইয়াৰ মান্থ ডে বুলি এটা কলাম আছে এই ইয়াৰত যদি আমি সেপাৰেটকৈ উলাও তেতিয়া হলে 2000 চনত যদি 1 জানুৱাৰী জন্ম হৈছে তেতিয়া হলে এতিয়া বয়স 25 বছৰ হৈছে যদি আমি ইয়াৰ হিচাপে চাও আৰু মান্থ হিচাপে চালে 25 বছৰ 5 মাহ এই হিচাপে যদি চাও তেতিয়া হলে 25 বছৰ 5 মাহ 28 দিন হৈছে আৰু এই কলাম দুটা সেপাৰেটকৈ আছে ইয়াৰ মান্থ আৰু ডে আৰু একেলগে অন্য এটা কলাম আছে যত একেলগে লিখা আছে 25 ইয়াৰ 5 মান্থ আৰু 28 ডেজ ওকে এতিয়া আমি ফাৰ্স্ট অফ অল ইয়াৰ কেনেকৈ উলিয়াব পাৰো হেতু চাই লওঁ আৰু ইয়াৰ উলিয়াবলৈ হলে আমি ফৰ্মুলা যেটো ইউজ কৰিব লাগিব এই ফৰ্মুলাটো হৈছে ডেটেড ইফ কোনটো ফৰ্মুলা ডেটেড ইফ ফৰ্মুলাৰ কাৰণে আমি ইকুৱেল দি আমি লিখিব লাগিব ডেটেড ইফ বুলি এটা কথা মনত থব যেতিয়া নেকি ডেটেড ইফ বুলি লিখিম তেতিয়া কোনো কিন্তু আমাক সাজেশন নেদেখুৱায় 2007 তো এই ফৰ্মুলাটো কাম কৰিব আন ফৰ্মুলা বিলাক আমি টাইপ কৰোতে কি হয় সাজেশন দেখুৱাই দিয়ে ফৰ এক্সাম্পল মই যদি এস ইউ লিখিছো বা এস লিখিছো এস ৰে আৰম্ভ হোৱা ফৰ্মুলাবোৰ দেখাই দিছে বা ডেট লিখিলে ডেটৰ অকল তিনিটা ইয়াত দেখুৱাইছে কিন্তু ডেটেড ইফ যদি লিখো তেনেকুৱা একো ফৰ্মুলা আমাক নেদেখুৱায় কিন্তু 2007 এ হোক আৰু 365 এ হোক MS Wordৰ MS Excelৰ গোটেইকিটা ভাৰ্চনতে এইটো কাম কৰিব ডেটেড ইফ লিখিব ব্ৰেকেট অন কৰিব অন কৰাৰ পিছত যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আমি সিলেক্ট কৰিম আৰু তাৰ পিছত কমা দিম কমা দিয়াৰ পিছত কাৰেন্ট ডেট অৰ্থাৎ আজিৰ ডেটটো এটো সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত পুনৰ কমা দিম কমা দিয়াৰ পিছত আমি ফাৰ্স্ট অফ অল কি কৰিব লাগিব ইয়াৰ উলিয়াব লাগিব ৰাইট গতিকে ডুৱেল ইনভাৰ্টেড কমাত আপোনালোকে জাস্ট টাইপ কৰিব লাগিব y বুলি y টাইপ কৰি ডুৱেল ইনভাৰ্টেড কমাত ব্ৰেকেট ক্লোজ কৰিব আৰু এন্টাৰ প্ৰেছ কৰিব এন্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াত চাব 2500 ওলাইছে কিয় ওলাইছে কাৰণ এটো ডেসিমেলত হৈ আছে আপোনালোকে এটা কাম কৰিব প্ৰথমতে ফৰমেট সেলত গৈ যেকিটা সেল আছে সিলেক্ট কৰি এটো নাম্বাৰ কৰি 0 ডেসিমেল কৰি দিব ওকে কৰিব এতে 25 ইয়াৰ বুলি ওলাইছে মান্থ যদি উলিয়াবলৈ হয় এগেইন আমি ফৰ্মুলা ইউজ কৰিম ডেটেড ইফ ওকে ডেটেড ইফ ব্ৰেকেট ওপেন কৰিম যেটো ডেট অফ বাৰ্থ হেতু সিলেক্ট কৰিম কমা দিম কারেন্ট ডেট বা বেলেগ এটা যদি ডেটটো দিয়ে যে এইটো ডেটলৈকে কিমান বয়স হৈছে হেতু সিলেক্ট কৰিম দেন আমি এগেইন কমা দি এতিয়া ইনভাৰ্টেড কমা যেহেতু আমি মান্থ উলিয়াব লাগিব y আৰু m লিখিম মনত থব ইয়াৰৰ কাৰণে অনলি y বাট মান্থৰ কাৰণে উলিয়াবলৈ হলে y আৰু m লিখিম ইনভাৰ্টেড কমাত তাৰ পিছত ব্ৰেকেট ক্লোজ কৰিম এন্টাৰ প্ৰেছ কৰিম 25 বছৰ 5 মাহ হল আৰু যদি ডে উলিয়াবলৈ হলে ইকুৱেল দিম এগেইন ডেটেড ইফ ব্ৰেকেট ওপেন ডেট অফ বাৰ্থ সিলেক্ট কৰিম কমা দিম কারেন্ট ডেট সিলেক্ট কৰিম এগেইন কমা দিম আৰু ডুৱেল ইনভাৰ্টেড কমাত এতিয়া m আৰু d লিখিম মনত থব ডেৰ কাৰণে m আৰু d ডুৱেল ইনভাৰ্টেড কমা বন্ধ কৰিম ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম এতিয়া ৰাহুলৰ বয়স কিমান হৈছে ৰাহুলৰ বয়স হৈছে যদি 1 জানুৱাৰী 2000 চনত জন্ম হয় তেতিয়াহলে আজিৰ ডেটত তেওঁৰ বয়স 25 বছৰ 5 মাহ আৰু 28 দিন আমি এইটো ভেৰিফাই কৰিলো যে হৈছে নে নাই আমি তাৰ কাৰণে অনলাইনে চাব পাৰো যে মই এজ ক্যালকুলেটৰ খুলি লৈছো আৰু ডেট অফ বাৰ্থ কি আছিল জানুৱাৰী 1 তাৰিখ আছিল আৰু 2000 চন ৰাইট 2000 চন মই ম্যানুয়ালি টাইপ কৰি দিছো আৰু আজিৰ ডেটটো ইয়াত অলৰেডি বাই ডিফল্ট হৈ আছে মই ক্যালকুলেট কৰি চাও ক্যালকুলেট কৰিলে ওলাব যে ৰাহুলৰ এজ 25 ইয়াৰ্স 5 মান্থস 28 ডেজ এটো নেকি অলৰেডি ওলাইছে মই ওপৰত প্লুৰাল কৰি দিও কিটা ঠিক আছে ডেটটো ডেজ কৰি দিছো মান্থ টু মান্থস কৰি দিছো ওকে তাৰ পিছত আমি ড্ৰেগ কৰিলে কিটা ওলাই যাব আই হোপ এটো বুজি পাইছে যে আমি কেনেকৈনো এজ ক্যালকুলেট কৰিব পাৰিম ঠিক আছে এতিয়া এইকিটা হৈছে বেলেগ বেলেগ ৰাইট সেপাৰেট কে উলিয়াইছিলো আমি
এতিয়া আমাক লাগে কি যে একেলগে উলিয়াব লাগিব একেলগে উলিয়াবলৈ হলে আমি কি ফৰ্মুলা ইউজ কৰিম একেই ডেৰিভেটিভ ফৰ্মুলা ইউজ কৰিম কিন্তু লগতে তিনিটা কন্ডিশন লগাব লাগিব তিনিটা কন্ডিশন মানে আমি ইয়াৰ্স উলিয়াব লাগিব আকৌ মন্থ উলিয়াব লাগিব আকৌ তাৰ পিছত ডেজ উলিয়াব লাগিব তাৰ কাৰণে আমি ইকুৱেল দিম ইকুৱেল দি আমি লিখিম ডেটেড ইফ ব্ৰেকেট ওপেন কৰাৰ পিছত ডেট অফ বাৰ্থ সিলেক্ট কৰিম কমা দিম কারেন্ট ডেট সিলেক্ট কৰিম দেন কমা দিম আৰু ইয়াৰ্স উলিয়াবলৈ হলে কি কৈছিলো ডুৱেল ইনভাৰ্টেড কমাত আমি y লিখিম ব্ৰেকেট ক্লোজ কৰিম ওকে তাৰ পিছত ব্ৰেকেট ক্লোজ কৰিলো ডুৱেল ইনভাৰ্টেড কমা ক্লোজ কৰি ব্ৰেকেট ক্লোজ কৰিলো এতিয়া যদি মই এইটো লিখো এন্টাৰ প্ৰেছ কৰিলে তো 25 বছৰ ওলাব কিন্তু আমাৰ লগতে কি লাগে লগতে ইয়াৰ্সও লাগিব মন্থসও লাগিব গতিকে ইয়াত আকৌ এটা আমি এড কৰিব লাগিব কি ফৰ্মুলাটো হ'ব এন্ড ওকে ইয়াৰ লগত আমি এন্ড দিব লাগিব ওকে ইফ আৰু যদি আমি 7 প্ৰেছ কৰো তেতিয়াহলে এন্ড আহি যাব সিম্বল এন্ড সিম্বল অহাৰ পিছত মই ডুৱেল ইনভাৰ্টেড কমাত লিখিম ইয়াৰ্স বুলি ওকে আকৌ ডুৱেল ইনভাৰ্টেড কমা ক্লোজ কৰিম ক্লোজ কৰাৰ পিছত আকৌ মই এন্ড লিখিব লাগিব এবাৰ এন্ড ওপেনিং হৈছে আকৌ এবাৰ এন্ড ক্লোজ হৈছে মনত থব ভালদৰে ফৰ্মুলাটো এন্ড ওপেনিং হলে আকৌ ক্লোজও হ'ব লাগিব ঠিক আছে এইটো ইয়াৰ্সৰ কাৰণে হৈ গ'ল এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰো নহয় 25 ইয়াৰ্স বুলি দেখাইছে ওকে তাৰ পিছত এইটো হ'ল ইয়াৰৰ কাৰণে আমি এন্ড ইয়াত ক্লোজ কৰো ঠিক আছে এন্ড ইয়াত ক্লোজ কৰি দিলো ইয়াৰ পিছত এগেইন মই ডেটেড ইফ লিখিব লাগিব ডেটেড ইফ দেন এগেইন ব্ৰেকেট ওপেন আমি ডেট অফ বাৰ্থ সিলেক্ট কৰিব লাগিব ঠিক আছে কমা দিব লাগিব কারেন্ট ডেট সিলেক্ট কৰিব লাগিব এগেইন কমা দিব লাগিব মন্থৰ কাৰণে কি কৈছিলো মই ডুৱেল ইনভাৰ্টেড কমাত ym লিখিব লাগিব ডুৱেল ইনভাৰ্টেড কমা ক্লোজ কৰি ব্ৰেকেট ক্লোজ কৰিম ঠিক আছে ব্ৰেকেট ক্লোজ কৰাৰ পিছত এতিয়াটো কি হ'ব অকল মন্থে দেখাব ধৰক কিমান আছিল 5 বুলি লিখা ওলাব কিন্তু আমাক লিখা ওলাব লাগে 5 মন্থস বুলি গতিকে মই কি কৰিম আকৌ এন্ড লিখিম এন্ড লিখি ডুৱেল ইনভাৰ্টেড কমাত লিখিম মই মন্থস বুলি আৰু ডুৱেল ইনভাৰ্টেড কমা ক্লোজ ডুৱেল ইনভাৰ্টেড কমা ক্লোজ কৰিলেতো নহব কাৰণ যদি মই এন্ডৰে ওপেনিং কৰিছো আকৌ এন্ডৰে ক্লোজ কৰিব লাগিব গতিকে আকৌ এটা এন্ড দিলো দেন এগেইন মই ডেটেড ইফ লিখিম ব্ৰেকেট ওপেন কৰিম আকৌ মই ডেট অফ বাৰ্থ সিলেক্ট কৰিম কমা দিম কারেন্ট ডেট সিলেক্ট কৰিম দেন কমা দিম কমা দিয়াৰ পিছত ডেজ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ডুৱেল ইনভাৰ্টেড কমাত এম আৰু ডি লিখিব লাগিব এম আৰু ডি ডুৱেল ইনভাৰ্টেড কমা ক্লোজ তাৰ পিছত ব্ৰেকেট ক্লোজ কৰাৰ পিছত এতিয়া ডেজ ওলাব লাগিব ৰাইট অকল 28 ওলাব ইমানটো যদি মই এন্টাৰ প্ৰেছ কৰো কিন্তু 28 ডেজ বুলি লিখা ওলাব লাগিবতো গতিকে আকৌ এন্ড লিখিব লাগিব ডুৱেল ইনভাৰ্টেড কমাত আমি কি লিখিম ডেজ লিখিম আৰু ডুৱেল ইনভাৰ্টেড কমা ক্লোজ ঠিক আছে তাৰ পিছত আৰু ব্ৰেকেট ক্লোজ কৰাৰ প্ৰয়োজন নাই ভালদৰে ফৰ্মুলাটো চাই ল'ব আৰু এবাৰ দুবাৰ প্ৰেক্টিস কৰিব কিছুমান আমি ইয়াত জানিবলগীয়া আছে যে এবাৰ এন্ড দিলে আমি পিছতো এন্ড দিব লাগিব নহলে এইটো নাহিব এন্টাৰ প্ৰেছ কৰিছো এতিয়া ওলাইছে 25 ইয়াৰ্স 5 মান্থস 28 ডেজ এতিয়া কি হ'ল এটা কথা চাওক 25 ইয়াৰ্স আছে 5 মান্থস আছে 28 ডেজ আছে ঠিক আছে কিন্তু 25 ৰ পিছত এটা যদি স্পেস থাকিলে হেতেন ভাল লাগিলে হেতেন আমি ওপৰত যেনেকৈ দেখিছো 25 ইয়াৰ তো সিঙ্গুলাৰ হৈ আছে ইয়াৰ হৈ আছে মই পিছ তলত ইয়াৰ্স লিখিলো যি কি নহওক 25 ইয়াৰ হৈ আছে 5 মান্থ অলপ স্পেস দিয়া আছে আৰু ভাল লাগিছে দেখিবলৈ আৰু নিয়ম মতেতো আমি তেনেকৈ স্পেস দি লিখিব লাগিব গতিকে কি কৰিব এই যে ইয়াৰ্স লিখিছিলো তাৰ আগত এটা স্পেস দি দিব ঠিক আছে আগত এটা স্পেস দি দিব দেন মন্থৰ আগত এটা স্পেস দি দিব আৰু ডেজৰ আগত এটা স্পেস দি দিব তাৰ পিছত ব্ৰেকেট ক্লোজ কৰিব এতিয়া চাব 25 ইয়াৰ্স 5 মান্থস 18 ডেজ 28 ডেজ এতিয়া কি হৈছে ইয়াৰ্সৰ পিছত আকৌ গেপ নাই নহয় জানো ইয়াৰ্সৰ পিছত গেপ নাই 25 ৰ পিছত গেপ আছে 5 ৰ পিছতো গেপ আছে আৰু 28 ৰ পিছতো স্পেস আছে কিন্তু ইয়াৰ্সৰ পিছত স্পেস নাই তাৰ মানে আমি কি কৰিব লাগিব ইয়াৰ্সৰ আগতো এটা স্পেস পিছতো এটা স্পেস ঠিক সেইদৰে মন্থৰ আগত এটা স্পেস পিছতো এটা স্পেস আৰু ডেজৰ আগত এটা স্পেস আৰু পিছতো এটা স্পেস নিদিলে হ'ব বা আমি দিব পাৰো স্পেস এটা এন্টাৰ প্ৰেছ কৰিছো এন্টাৰ প্ৰেছ কৰাৰ পিছত ওলাই গল যে 25 ইয়াৰ্স 5 মান্থস 28 ডেজ
ডেজ ওকে তাৰপিছত আমি এইটো ড্ৰেগ কৰি দিলে হৈ যাব ঠিক আছে আই হোপ এইটো বুজি পাইছে এতিয়া যদি আমি ইয়াত ডেটো চেঞ্জ কৰোঁ তেতিয়া ৰিজাল্টকেইটাও সলনি হ'ব ধৰি লৈছোঁ আজি মই প্ৰীতিৰে যেনিবা নতুনকৈ বেবী এটা জন্ম হৈছে কালি হৈছে মই এইটো 28 তাৰিখ দি দিওঁ 28 তাৰিখ 6 জুন আৰু 2025 দি দিওঁ 2025 28 তাৰিখ 6 জুন আৰু 2025 ব্ৰেকেট কি কয় তাৰপিছত এণ্টাৰ প্ৰেছ কৰিছোঁ এণ্টাৰ প্ৰেছ কৰাৰ পিছত ওলাই গৈছে 2025 কৈছিলোঁ মই 2005 দিলোঁ 2025 ওলাই গৈছে কেৱল মাত্ৰ এদিনেই হৈছে 1 ডেজ অ'কে আই হোপ বুজি পাইছে এইটো কুৱেশ্যন যদি আহে আমি কেনেকৈ সলভ কৰিম এনেকুৱা ধৰণৰ কুৱেশ্যন হয়তো আহিব পাৰে যেনেকুৱা ডেট অফ বাৰ্থ আৰু কাৰেণ্ট ডেটৰ লগত কিবা এটা কুৱেশ্যন এনেকৈ দিব পাৰে ফৰ্মুলা ডেটেটিভ ফৰ্মুলা ইউজ কৰিব মনত থ'বলগীয়া কথা এইটো ইয়েৰ উলিয়াবলৈ হ'লে আমি ইনভাইটেড কমাত ৱাই লিখিম মন্থছ উলিয়াবলৈ হ'লে ৱাই এম মানে ইয়েৰৰ লগত এম লিখিব লাগিব তেতিয়া মন্থছ ওলাব আৰু ডেজ উলিয়াবলৈ হ'লে আমি মন্থছৰ লগত ডেজ মানে এম আৰু ডি লিখিম আৰু বাকী যদি একেলগে উলিয়াবলৈ হয় একেই ফৰ্মুলা বাট ইয়েৰ্ছ মন্থছ আৰু ডেজকেইটা এড হ'বলৈ আমি কি কৰিব লাগিব এণ্ড লিখি পিনে তাৰপিছত ইনভাইটেড কমাত লিখিব লাগিব যদি মই বিচাৰোঁ যে ইয়াত ইয়েৰ্ছ বুলি পূৰা লিখিব নালাগে অনলি ৱাই তেতিয়াহ'লে অকল ৱাই লিখিব ইয়াতো মন্থছৰ ঠাইত অকল এম লিখিব আৰু ডেজৰ ঠাইত অকল ডি লিখিব তাৰপিছত ব্ৰেকেট অন অফ কৰি ব্ৰেকেট নহয় তাৰপিছত এণ্টাৰ প্ৰেছ কৰিলে হ'ব ব্ৰেকেটৰ প্ৰয়োজন নাই তাৰপিছত এইটো ব্ৰেক কৰি দিলে ওলাই গ'ল অ'কে ঠিক আছে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে তাৰ পিছৰ ভিডিঅ'টোত আমি চাম যে ইন টাইম আৰু আউট টাইম দিয়া থাকিলে এমপ্লয়ীৰ তেতিয়াহ'লে আমি ৱৰ্ক টাইম কেনেকৈ কেলকুলেট কৰোঁ ঠিক আছে গতিকে যদি এই ভিডিঅ'টো ভাল লাগিছে আৰু পিছৰ ভিডিঅ'টোত যদি আপোনালোকৰ প্ৰয়োজন হয় বুলি ভাবে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব অ'কে